আমাৰ ফটিকাচৰ অভাৱপুৰীয়া মজলীয়া বিদ্যালয় 1975 চনত স্থাপিত হৈছিল আৰু বহুতো ঘাট প্ৰতিঘাতৰ মাজত আজি আহি আমি 50 বছৰত ভৰি দিছোঁ। এই 50 বছৰত ভৰি দিয়াৰ উপলক্ষে আমি ফটিকাচুৱাবাসী ৰাইজ আৰু বিদ্যালয়ৰ পৰিয়ালবৰ্গই সন্মিলিতভাৱে আমি এই বৰ্ষটো সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছিলোঁ আৰু আজি আমাৰ এই সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিন। যোৱাকালি আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপিছতে আমাৰ জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। ইয়াৰ পিছতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মিলন সমাৰোহ অন্তৰংগ আলাপ নামৰ এটা অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ল আৰু ইয়াত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সবলভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিলে। তাৰ বাবে মই সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু সন্ধিয়ালৈ আমাৰ ফটিকাচুৱা অভাৱপুৰীয়া মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটা বিচিত্ৰানুষ্ঠান কৰা হৈছিল আৰু সেইটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লেখত ল'বলগীয়া এক উন্নত মানৰ সাংস্কৃতিক কাৰ্যসূচী সমাপন কৰিলে আৰু আজি আমাৰ পুৱাৰ কাৰ্যসূচী হিচাপে ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি হৈ গৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমাৰ প্ৰথম কাৰ্যসূচী হ'ব প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাৰ শেষত সন্ধিয়ালৈ আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডাক্তৰ অনুৰাধা বৰুৱা চুতীয়া দেৱৰ তত্বাৱধানত শিশুৰ স্বাস্থ্য সজাগতাৰ ওপৰত এক পৰ্যালোচনা কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আমি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক তথা আমাৰ এই গাঁৱৰে সুসন্তান ডাক্তৰ ইন্দ্ৰনাথ চুতীয়াদেৱে আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।